অম্বুবাচীৰ মহাযুগত কি নিয়ম মানি চলিব লাগে ভক্তসকলে মহা অম্বুবাচীৰ সময়ছোৱাত ভক্তই কি কৰিব নোৱাৰিব এই সন্দৰ্ভত ভক্তসকললৈ জ্যোতিষী কিৰোয়মৰ পৰামৰ্শ অম্বুবাচী মহাযুগৰ সময়ত কিছুমান কাম কৰাটো নিষিদ্ধ বহু বছৰৰ পাছত আহিছে এনেকুৱা এটা মহাযুগ আৰু এইবাৰৰ অম্বুবাচী নহয় মহা অম্বুবাচী এই পবিত্ৰ মহাযুগত মানি চলক কিছু সাধাৰণ নীতি নিয়ম অম্বুবাচীৰ এই পবিত্ৰ সময়ত সকলোৱে ফল-মূল খোৱাটো ভাল বিধৱাসকলে প্ৰচুৰ ফল-মূল খাই থাকিব লাগে যিসকলে ফল-মূল খাই থাকিব নোৱাৰে তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে মাছ মাংস পিয়াজ নহৰু বৰ্জনীয় আৰু এক বিশেষ প্ৰতিবেদন যুগুতোৱা হৈছে এই সন্দৰ্ভত আগবঢ়াইছে ওম নমো বিষ্ণু ওম নমো বিষ্ণু ওং নমো বিষ্ণু তদ্বিষ্ণু পরমং পদং প্রশন্তি সূরয় দেবী বচক্ষুরাততম নমস্তস্যৈ 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 নমো নমঃ ওং নমো শ্রী শ্রী গণেশায় নমো ওং কর্বং শ্রুতঙ্গজন্য ভজনং লম্বুদরং সুন্দরম ব্যক্তম ইয়ানুলুব্ধ ব্যাকরধন্তাং ধন্তাগাত বিদারি রুধির সিন্ধু শোভাকরং বন্দে চিলসিতাশতম ওং নমো সিদ্ধিদাতা গণেশায় নমঃ নমস্তস্যৈ 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 নমো নমঃ পার্বতী প্রিয় পুত্রায় গণেশায় নমঃ নমঃ ওম গাং গণপতে নমঃ ওম গাং গণপতে নমঃ ওম গাং গণপতে নমঃ অম্বুবাচী মেলাৰ মহাযুগ আৰম্ভ হৈছে এই মহাযুগৰ সময়ত কি কৰিব নালাগিব বা কি কৰিব লাগিব সেই সন্দৰ্ভত অকমান যদি আমাৰ অসমবাসী ৰাইজসকলক আপুনি অৱগত কৰায় হয় আসলতে এবাৰ বিভিন্ন গ্ৰহগতিৰ এনেকুৱা এটা সংযোগ হৈছে বহু বছৰ পাছত এনেকুৱা সংযোগ আহিলে আৰু এইটো সংযোগত এবাৰ কেৱল অম্বুবাচী নহয় মহা অম্বুবাচী গতিকে এই পবিত্ৰ যুগত কিছুমান নিয়ম কানুন আমি সকলোৰে মানি চলা উচিত হ'ব আৰু অম্বুবাচী এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই কাৰণ আজি 21 কাইলৈ 22 কাইলৈ দুপৰীয়াৰ পৰা অম্বুবাচীৰ আৰম্ভণি হ'ব আৰু কণ্টিনিউৱাছলি চলি থাকিব 26th অফ দিছ মান্থ মৰ্ণিং মানে পুৱতি নিশা 3:15 অম্বুবাচীৰ নিবৃত্তি হ'ব আৰু নিবৃত্তিৰ পিছত আকৌ মন্দিৰৰ দুৱাৰ খোল খাব তেতিয়া সকলোৱে দেৱী মন্দিৰ দৰ্শন কৰিব লাগিব ঠিক তেনেকুৱা মন্দিৰ বন্ধ হোৱাৰ আগত মানে আজিৰ দিনটোত আমি সকলোৱে পূজা পাতল কৰি আছোঁ কাৰণ কাইলৈৰ পৰা দেৱী মন্দিৰ বন্ধ হৈ যাব গতিকে কাইলৈ দুপৰীয়ালৈকে পূজা পাতল চলি থাকিব আমি আমাৰ ইয়াতে দশমহাবিদ্যা মন্দিৰ আছে ৰত্নকুবেৰত আমি পূজা পাতল চলাই আছোঁ আৰু কাইলৈৰ পৰা আমি সকলোৱে আমাৰ ৰত্নকুবেৰত যিমান আমাৰ পণ্ডিতবিলাক আছে যিমান জ্যোতিষীবিলাক আছে আমি সকলোৱে দেৱী মাৰ তাত থাকিম নীলাচল পৰ্বতত থাকিম পূজা পাতলবিলাক চলি থাকিব প্ৰথম কথাটো হৈছে অমাৱস্যাৰ এই পবিত্ৰ সময়ত যদি সকলোৱে ফল মূল আহাৰ কৰিব পাৰে তেতিয়া বেছি ভাল আৰু বিধৱাসকলেতো ফল মূল খাই থাকিবই লাগিব যিসকলে ফল মূল আহাৰ কৰি থাকিব নোৱাৰে তেখেতসকলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব তাৰমানে পিঁয়াজ নহৰু মচুৰ দালিলৈকে নাখাব মাছ মাংস কণীটো কুৱেশ্যনে নাই আৰু এইকেইদিন যদি মাটিত শুৱে মাটিত বিচনা পাৰি শুব পাৰে মানে পালেঙত শুব নালাগে তেনেকুৱা ব্ৰহ্মচৰ্য পালন কৰিব লাগে আৰু লগতে অম্বুবাচীৰ এইকেইদিনা সকলোৱে আম গাখীৰ এৱা গাখীৰ আৰু কল খাবলৈ নাপাহৰিব কাৰণ যদি আম এৱা গাখীৰ আৰু কল খায় তেতিয়া গোটেই বছৰটোত সাপে খুটাৰ ভয় নাথাকে সাপে নুখুটে লগতে মাটি খন্দা নিষেধ হাল বোৱা নিষেধ কোনো ধৰণৰ গছ গছনি ৰোৱা নিষেধ আৰু গছ গছনি কাটিব নালাগে এনেওতো গছ গছনি কাটিবই নালাগে যিমান বেছি ইমান গ্ল'বেল ৱাৰ্মিং লাহে লাহে হৈ আছে বৃদ্ধি পাই আছে গতিকে গছ গছনি কাটিব নালাগে কিন্তু অম্বুবাচীৰ এইকেইদিনা মাটি খান্দাও নিষেধ হাল বোৱাটো কুৱেশ্যন নাই গতিকে তেনেকুৱাকৈ অম্বুবাচী পালন কৰিব লাগিব আৰু মাৰ ঋতুস্ৰাৱন হয় বুলি কয় হয় এই সময়ত মা ৰজস্বলা হয় আৰু ৰজস্বলা হোৱাৰ এই সময়ছোৱাত সকলোৱে সেইকাৰণে বিশেষ নিয়ম মানি চলিব লাগে দেশ বিদেশৰ পৰা সন্যাসীজন মাউৰা সন্যাসী আহে তেখেতসকলক যিমান পাৰে দান ধ্যান কৰক যিমান পাৰে খাদ্যদ্ৰব্য পানী আদি খুৱাব লাগে সকলোৱে তেতিয়া মাৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় আৰু যেতিয়া অম্বুবাচীৰ শেষ হ'ব তেতিয়া মাৰ পবিত্ৰ সেই কাপোৰ ৰঙা কাপোৰ আপুনি কবজত ভৰাই নিজে পিন্ধক তেতিয়া গোটেই বছৰটো মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু মনৰ ইচ্ছা আপোনাৰ পূৰ্ণ হ'ব গতিকে অম্বুবাচী যদি সকলোৱে পালন কৰিব পাৰে তেতিয়া কিন্তু মায়ে আপোনাৰ যিখিনি বাধা বিঘিনি আছে সকলো নাশ কৰিব আৰু আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব আপোনাক আশীৰ্বাদ দিব পবিত্ৰ ক্ষণ বুলি কোৱা হয় এই সময়ছোৱাত যি মনৰ আশা ভাবা হয় সেই পূৰণ হয় বুলি এটা বিশ্বাস এটা আছে আপুনি কি ক'ব বিচাৰিব যে আচলতে কৰিলে কি নিয়ম পালন কৰিলে
কি কৰিব নালাগিব চমুকে যদি অলপ কয়। অম্বুবাচীৰ এইকেইদিনা নিয়মবোৰ কথা মই ক'লোৱে, এইখিনি নিয়ম পালন কৰিব লাগে। ইয়াৰ লগে লগে গোটেই ডে এণ্ড নাইট যিমানখিনি পৰা যায় জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা বুলি জপ কৰিব লাগে। আৰু মাৰ পবিত্ৰ জপ কিন্তু ৰুদ্ৰাক্ষৰ মালাৰ ডালত কৰিব পাৰে, চন্দনৰ মালাত কৰিব পাৰে, হালধিৰ মালাত কৰিব পাৰে। বিভিন্ন ধৰণৰ দেৱ দেৱীয়ে বিভিন্ন ধৰণৰ মালাত যদি পূজা পাতল কৰা হয় সন্তুষ্টি লাভ কৰে। আৰু এষাৰ কথা আছে যে অহা 24 পৰা 25 ইভিনিংলৈকে অমাৱস্যা থাকিব। আৰু এইবাৰ আষাৰ অমাৱস্যাৰ কিন্তু বিশেষ গুৰুত্ব আছে। গতিকে আষাৰ অমাৱস্যাৰ এই সময়ত যদি পূজা পাতল কৰা নহয় তেতিয়া মায়ে বেয়া পাব পাৰে। কিন্তু আমাৰ অসমৰ এটা নিয়ম আছে, অমাৱস্যাৰ এই সময়ত সকলো দেৱী মন্দিৰ কিন্তু বন্ধ ৰাখিব লাগে, দেৱী মন্দিৰ খোলা ৰাখিব নোৱাৰিব। যদি নিজ নিজ ঘৰতো দেৱী মন্দিৰ আছে তেতিয়া কাপোৰেৰে ঢাকি ৰাখক। কিন্তু সেই অমাৱস্যাৰ ৰাতি আপুনি নিশা ৰাতি মানে দেৱী পূজা কৰিবলৈ নাই, কাৰণ অমাৱস্যাত কালী পূজা কৰা হয়, কালী দেৱীৰ পূজা পাতল কৰা হয়। গতিকে অসমৰ বাহিৰা বাকী যিমান আছে ইভেন পশ্চিমবংগ বা বাহিৰতো কিন্তু দেৱীৰ পূজা কৰা হয়। তেখেতসকলে দেৱীৰ মুখখন ঢাকি ৰাখে ঠিকে, কিন্তু ঘটত পূজা কৰে। অমাৱস্যাটো দেৱী মা কালীৰ পূজা ঘটত হ'ব। গতিকে তেনেকুৱাকৈ বিভিন্ন ধৰণৰ নিয়মকৰণ আছে। আৰু অমাৱস্যাৰ দিনা যদি ৰাতিলৈকে লঘোণত থাকিব পাৰে তেতিয়া নিজৰ সন্তানৰ মনস্কামনা পূৰ্ণ হয়। সন্তানসকলে যদি কিবা ভাবিছে, আপুনি যদি সন্তানৰ বাবে কিবা ভাবিছে, সন্তানৰ ভালৰ বাবে, তেতিয়া কিন্তু মায়ে আপোনাক পূৰ্ণ কৰিব, তাৰমানে কালী মায়ে পূৰ্ণ কৰিব। লগতে দেৱীটো আছে, দুৰ্গাৰ আচলতে বিভিন্ন ৰূপ। আপুনি কালী মায়ে কওক বা আপুনি বিপদনাশিনীয়ে কওক বা আপুনি বনদুৰ্গাই কওক, দুৰ্গা দেৱীৰে কামাখ্যা দেৱীৰে বিভিন্ন ৰূপ। গতিকে দেৱী কামাখ্যাৰ পূজা পাতল কৰিলে সকলো দেৱীৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়।